আজিৰ প্ৰেক্ষাপটত কংগ্ৰেছ দল শূন্য হৈ আছে। আমি যিখিনি কাম আমাৰ চৰকাৰখনে কৰিছে, দলে যি ধৰণৰ সংগঠন কৰিছে, ইয়াত আৰু দ্বিমত নাই। মই এটাই আপোনাক ক'লোঁ যে কংগ্ৰেছৰ সৈনিক নাই আৰু বিনা সৈনিকত তেওঁলোকে ৰাজনৈতিক যুদ্ধ কৰিব নোৱাৰে। কংগ্ৰেছ এতিয়া এটা চিৰিঞ্জত সোমাই যাবলগীয়া হ'ল। কংগ্ৰেছ দলটো ইমান বৃহৎ দল আছিল, এটা চিৰিঞ্জত কংগ্ৰেছ দলটো সোমাই গ'ল। ইয়াতকৈ আৰু মই বেছি ক'বলৈ নাযাওঁ, বাকীখিনি ৰাইজে সিদ্ধান্ত ল'ব। আমি এটা সভ্যতাৰ যুগ, চিভিলাইজেশ্যনেল ৱাৰ্ল্ড, গতিকে অসমৰ ৰাইজ আজি খুব সজাগ সচেতন। অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমাৰ আদৰ্শই আমাৰ শক্তি। প্ৰথম কথা, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ কাৰ্যকলাপ আমাৰ আদৰ্শ, আমাৰ কাৰণে শক্তি। কংগ্ৰেছক মই চেলেঞ্জ বা এইবুলি কোৱা নাই, কিন্তু কংগ্ৰেছ আমাতকৈ বহু যোজন দূৰত আছে। আৰু আমি আটাইকে জানো যে কংগ্ৰেছৰ লগত আজিৰ দিনত খিলঞ্জীয়া ৰাইজ নাই। কংগ্ৰেছে এটা বিশেষ শ্ৰেণী লৈ পেলাই ইলেকশ্যন খেলিব লাগিব। কংগ্ৰেছটো বিগ জিৰ' হৈ আহিব। আমাৰতো উজনিৰ একো চেলেঞ্জে নাই। কিছু ঠাইত তেওঁলোকৰ অকণমান জানে আপোনালোকে কেনেধৰণে ৰাজনীতি তেওঁলোকে গৈ আছে, গতিকেলৈ সেইখিনি নিশ্চয় সময়ত দেখিব ৰাইজে। কংগ্ৰেছক এটা আহ্বান জনাইছোঁ, 31ত ভাল LOP এজন গোটাবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰক। এই 26ৰ কথা তেওঁলোকে পাহৰি যাওক। 31ত যদি পাৰে এজন ভাল LOP তেওঁলোকে যোগাৰ কৰক। লিডাৰ অফ অপজিশ্যন পাৰ্টি গোটাবৰ কাৰণে 31ৰ কাৰণে যা যোগাৰ কৰক। 26ৰ কথা তেওঁলোকে পাহৰি যাওক। এটা ৰাজনৈতিক দলৰ সদস্য হিচাপে যিখিনি দেখি শুনি গম পাইছোঁ, সেইখিনি কথা মতে তেওঁলোকৰ অৱস্থা ৰাজনৈতিকভাৱে অৰ্গেনাইজেশ্যনেল ছিষ্টেমটোত যে পিছ পৰি আছে, সেইকাৰণে আজি এইখিনি কথা ক'বলগীয়া হৈছে।